नमस्कार मैं परेश मालाकारे प्रासंगिक प्रश्नले आपनालोকক आदरणी जनाइछु। विरोधी एकलग নহলে दल नालागे देखेই नाथाकिब। दिल्लीत आजिर পৰা प्राय 13 বছৰ आगे आम आदमी पार्टीर जन्म হৈছিল। जन्মৰ পিছতে आम आदमी पार्टी किय इमान जनप्रिय হৈ পৰিছিল? दलीय राजनीति सम्प्रति केने एक पंकिलतात निमज्जित হৈছে সেইটো আমি সকলোৱে দেখিছো। भारतर स्वाधीनता आंदोलनर नेतृत्व दिया कांग्रेसर बर्तमान की अवस्था हेतु आमी देखिছো। बर्तमान राजनैतिक परिस्थिति तो की बीजेपी एटा हिंदुत्ववादी दल আজি তেওঁলোকৰ চাৰিওফালে জয় জয় ময় अवस्था किंतु কোনো प्रगतिशील चिंतार लोके बीजेपीक समर्थन करिब নোৱাৰে। बामपन्थी दলৰ शक्ति এতিয়া সীমিত। তেওঁলোকে সময়ত ভাৰতৰ ৩খন ৰাজ্যত শাসনত আছিল। এতিয়া হি গৈ মাত্ৰ এখন ৰাজ্যত সীমাবদ্ধ হৈছে গৈ। যদিও এতিয়াও ভাৰতৰ অত্যত তেওঁলোকৰ সংগঠন আছে, কিন্তু এটা ৰাজনৈতিক শক্তি হিচাপে তেওঁলোক এতিয়া আৰু সিমান শক্তিশালী হৈ থকা নাই। তেওঁলোকৰ এতিয়া আগৰ আকৰ্ষণ নাই। এনে এটা পৰিস্থিতিত अन्ना हाजेरीर नेतृत्वत गढ़ी उठा इंडिया एगेन्स्ट करापशन आंदोलनर परा आम आदमी पार्टीर जन्म होइছিল। तार मूल उद्देश्य आसिल दुर्नीतिपरायण धनी और स्वार्थपर राजनीतिकर परा राजनीतिक मुक्त करी कोनो मतादर्शर द्वारा प्रभावित नहुआकै जनसाधाৰণৰ कल्याणर বাবে राजनीतिक व्यवहार करा। किमान सुंदर कथा। राजनीति लेतेरा बुली कई जिबुर सत आदर्शवान मानुह इमान दिने राजनीतिर परा आतरे आसिल, তেওঁলোকৰ বাবে কি আকৰ্ষণীय आसिल এই राजनीति। स्वाभाविकते रातिटुर भितरते आम आदमी पार्टीर प्रति मानुहर आकर्षण बाঢ়ি গৈছিল। সাংবাদিক, শিক্ষক, বহুজাতিক নিগমৰ পৰা সাধাৰণ মানুহলৈ দলে দলে মানুহ আহি आम आदमी पार्टीत যোগ দিছিল। তেওঁলোক সকলো এক বিকল্প ৰাজনীতিৰ অনুসন্ধান কৰি आम आदमी पार्टीर ওচৰ চাপিছিল। आम आदमी पार्टीर পইচাৰ অভাৱ হোৱা নাছিল। মানুহে সকলো ফালৰ পৰা आम आदमी पार्टीক সহায় কৰিছিল। তেওঁলোকৰ পুঁজিলৈ দান বৰঙণি আগবঢ়াইছিল। প্ৰচলিত পাৰ্টিবোৰ आम आदमी पार्टीर হঠাৎ হোৱা এই উত্থানত বিমুঢ় হৈ পৰিছিল। তেওঁলোকে তাৰ কোনো ব্যাখ্যা বিচাৰি পোৱা নাছিল। কিন্তু সাধাৰণ মানুহৰ বাবে आम आदमी पार्टी আছিল এছাতি বিশুদ্ধ মলয়া। কেজৰিৱালৰ সেই নীলা ৱেগনখনৰ কথা আমাৰ এতিয়াও মনত নাই জানো। বাকি পাৰ্টি বাদ বিজেপিৰ দৰে ৰাজনৈতিক দলেও দিল্লীত आम आदमी पार्टीৰ লগত ফেৰ মাৰিব পৰা নাছিল। आम आदमी पार्टीৰ প্ৰথমখন চৰকাৰে সাধাৰণ ৰাইজৰ কাৰ্যসূচী এখনৰ বাস্তৱ ৰূপ দিব বিচাৰিছিল। তিনিটা কাম তেওঁলোকে কৰিব বিচাৰিছিল। ১. প্ৰশাসন দুৰ্নীতিমুক্ত কৰা। ২. জনকল্যাণমূলক কামত জোৰ দিয়া, যেনে শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, পানী, পৰিবহণ আদি। আৰু ৩. সুশাসন। প্ৰথমটো শাসনকালতো তেতিয়াৰ দিল্লীৰ উপৰাজ্যপাল নাজিব জুঙৰ লগত প্ৰশাসনীয় কৰ্তৃত্বলৈ কেজৰিৱালৰ সংঘাত হৈছিল। কিন্তু তথাপি आम आदमी पार्टीয়ে दिल्लीर মানুহৰ বাবে যথেষ্টখিনি ভাল কাম কৰিব পাৰিছিল। দ্বিতীয়বাৰো বিপুল ভোটত বিজয়ী হৈ 2020 চনত आम आदमी पार्टी ক্ষমতালৈ আহিছিল। কিন্তু ইতিমধ্যে आम आदमी पार्टी প্ৰচলিত ৰাজনৈতিক দলবোৰৰ অপসংস্কৃতিৰ দ্বাৰা সংক্ৰমিত হ'বলৈ আৰম্ভ কৰিছিল। প্ৰথম অৰবিন্দ কেজৰিৱাল পাৰ্টিৰ অবিসম্বাদী নেতা হৈ পৰিছিল। গণতান্ত্ৰিক পদ্ধতিৰে সিদ্ধান্ত লোৱা প্ৰক্ৰিয়া দলৰ পৰা লাহে লাহে অন্তৰ্হিত হ'বলৈ আৰম্ভ কৰিছিল। পাৰ্টি ক্ৰমান্বয়ে ক্ষমতা আৰু ধনৰ কবলত পৰিছিল। কিমান টকা খৰচ কৰি মুখ্যমন্ত্ৰীৰ আৱাস নিৰ্মাণ কৰা হৈছিল আমি সকলোৱে জানো। আটাইতকৈ ডাঙৰ কথা, কেন্দ্ৰীয় চৰকাৰে উপৰাজ্যপালৰ যোগেদি आम आदमी पार्टीৰ চৰকাৰক অনবৰতে নাকনি কাননি কৰি থাকিছিল। তেওঁলোকক শান্তিৰে কোনো সিদ্ধান্ত ল'বলৈ কাম কৰিবলৈ দিয়া হোৱা নাছিল।
আনহাতে আম আদমি পাৰ্টিৰ যিটো শক্তি মানে কোনো ৰাজনৈতিক মতাদৰ্শৰ বশৱৰ্তী নোহোৱাকৈ নিকা আৰু জনকল্যাণকামী প্ৰশাসন যিটো আছিল সেইটো তেওঁলোকৰ দুৰ্বলতালৈ পৰ্যবেক্ষিত হৈছিল অৰ্থাৎ তেওঁলোকৰ সবলতা দুৰ্বলতালৈ ৰূপান্তৰিত হৈছিল এসময়ত বিজেপিৰ দৰে তেওঁলোকেও সংখ্যাগৰিষ্ঠ ভোটাৰক তোষামোদ কৰাত লাগিছিল আন্দোলনৰ সময়ত তেওঁলোকৰ ভূমিকা বৰ নেতিবাচক আছিল দিল্লী ৰায়টৰ সময়ত কেজৰিৱাল প্ৰায় নিশ্চুপ হৈ আছিল আগ্ৰহ আৰু আন্তৰিকতাৰে জনসাধাৰণৰ কাম কৰাৰ সলনি তেওঁলোকে যিকোনো এটা ৰাজনৈতিক দলৰ দৰে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছিল আম আদমি পাৰ্টি আকণ্ঠ নিৰ্বাচনী ৰাজনীতিত ডুব গৈ পৰিছিল ইফালে যিকোনো প্ৰকাৰে নিৰ্বাচন জিকা বিদ্যাত বিশাৰদ বিজেপি আৰু প্ৰবল পৰাক্ৰমী কেন্দ্ৰীয় চৰকাৰৰ কাৰণে উত্তৰ ভাৰতৰ দিল্লীৰ দৰে ঠাই এখনত বিজেপিৰ চৰকাৰ নথকাটো এক অতি দৃষ্টিকটু আইচুৰ কথা আছিল গতিকে এটাৰ পিছত এটাকৈ কিছুমান মনে খজা বা কিছু খজা অজুহাতত তেওঁলোকে কেজৰিৱালকে আদি কৰি আপৰ ডাঙৰ ডাঙৰ নেতাবোৰক জেললৈ নিক্ষেপ কৰিছিল লোকসভা নিৰ্বাচনৰ আগৰে পৰা কেন্দ্ৰীয় চৰকাৰে সকলো ফালৰ পৰা আপক দুৰ্বল কৰিবলৈ উঠি পৰি লাগিছিল ভিতৰৰ পৰা আপৰ আগৰ আকৰ্ষণ নোহোৱা হৈ আহিছিল আৰু বাহিৰৰ পৰা বিজেপিয়ে উপৰ্যুপৰি কৰা আক্ৰমণে আম আদমি পাৰ্টিক জুৰুলা আৰু দুৰ্বল কৰি তুলিছিল তাৰ ফলতে আজি আম আদমি পাৰ্টি দিল্লীত ক্ষমতাৰ পৰা আঁতৰিব লগা হ'ল আম আদমি পাৰ্টিয়ে এই আক্ৰমণ প্ৰতিহত কৰি আকৌ আগৰ দৰে থন ধৰি উঠিব পাৰিবনে দিল্লীত থকা মোৰ বন্ধু ৰুবিনৰ মতে পাৰিব ৰাজনৈতিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱেও কৈছে কেৱল নিৰ্বাচনৰ কথা চিন্তা কৰি থকাৰ উপৰিও নীতি আদৰ্শৰ প্ৰশ্নৰ ওপৰত গুৰুত্ব দিলে হয়তো তেওঁলোক আকৌ আগৰ দৰে শক্তিশালী ৰূপত আবিৰ্ভাৱ হ'ব পাৰিব এই বিষয়ে মই নিজে অলপ সন্দিহান ভাৰতৰ ৰাজনীতিয়ে এতিয়া এটা নতুন মূৰ লৈছে সকলো বিৰোধী দল যদি নীতি আদৰ্শৰ ভিত্তিত একলগ নহয় আৰু তেওঁলোকে যদি উমৈহতীয়া ৰণনীতি আৰু ৰণকৌশল গ্ৰহণ নকৰে ভাৰতৰ ৰাজনীতিৰ আকাশৰ পৰা ইমান সহজে বিজেপিৰ কলা ডাৱৰ আঁতৰি যাব বুলি মোৰ মনে নধৰে মনত ৰাখিব আপৰ পৰাজয় কেৱল আপৰে পৰাজয় নহয় এয়া বিৰোধীৰো পৰাজয় বিজেপিৰ আগ্ৰাসন সকলো বিৰোধীয়ে ঐক্যবদ্ধভাৱে প্ৰতিৰোধ কৰিব নোৱাৰিলে দল নালাগে দেখেই নাথাকিব ধন্যবাদ